উঠি ভাহি যায় মৌখুর তোমার নিবিড় আকাশ হলে উঠি ভাহি যায় মৌখুর তোমার নিবিড় আকাশ হলে সপোন ৰাতি অকল সৰে সপোন ৰাতি অকল সৰে। অন্য কথা নাই, জুবিন গাৰ্গ হৈছে আমাৰ হিয়াৰ আমঠু, এজন ইণ্টাৰনেশ্যনেল লেভেলৰ হৈ গৈছে এতিয়া বৰ্তমান প্ৰেক্ষাপটত অসমৰ হিয়াৰ আমঠু। আৰু সেই হিয়াৰ আমঠুজনক জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে তেওঁক সদায় স্মৰণ কৰে। তাৰ পৰিপ্ৰেক্ষিতত আমিও আজি এই পবিত্ৰ ঈদ উল ফিতৰৰ নামাজৰ প্ৰাক মুহূৰ্তত আমি তেওঁক স্মৰণ কৰিছোঁ। তেখেতৰ ৰুহৰ মগফিৰাত যাতে ৰুহৰ বেহেচ নচিব হয়, তাৰ কাৰণে আমি আজি ঈদগাহত আমাৰ ইমামসকলক আমি অনুগ্ৰহ কৰিছোঁ যে তেওঁৰ ৰুহৰ মগফিৰাত যাতে বৈকুণ্ঠত স্থান পায়, তাৰ কাৰণে আমি দোৱা কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। আমি হাতীকুপ ঈদগাহ ময়দানে এই এটা পদক্ষেপ লৈছোঁ। বিচাৰাধীন হৈ আছে, যেতিয়া বিচাৰাধীন হৈ আছে আৰু সকলোৱে সন্দেহৰ আঙুলি তেওঁলোকৰ ওপৰতে টুৱাই আছে, গতিকে আমিও সেই দিশেৰে ভাবিছোঁ যে তেওঁলোকৰ এটা ভুল পদক্ষেপৰ বাবে আজি আমাৰ এই প্ৰাণৰ শিল্পীজনে অকালতে প্ৰাণ বিসৰ্জন দিবলগীয়া হ'ল। আমি তাৰে অন্তৰালত এনেকুৱা পদক্ষেপ সিদ্ধান্ত গ্ৰহণ কৰিবলগীয়া বাধ্য হৈছোঁ। আজি পবিত্ৰ ঈদ উল ফিতৰৰ যি নামাজৰ ৰাইজ হাতীকুপ ৰাইজ একত্ৰিত হৈছে আৰু ইয়াত আজি আমাৰ অসমৰ যিহেতু ভাৰতৰ যি আমাৰ জুবিন গাৰ্গ তেওঁ অকাল মৃত্যু হ'ল আৰু তাৰ কাৰণে আজি আমাৰ ইয়াত ঈদৰ নামাজত বহুত চবেই দুখ প্ৰকাশ কৰিছে আৰু আমি আজি এই নামাজতে তেখেতৰ আত্মা শান্তিৰ বাবে ইমাম চাবে আৰু সকলো ৰাইজে দোৱা কৰিব, দোৱাৰ এটা প্ৰস্তাৱ ৰখা হৈছে। আৰু আমি এইটোৱে কওঁ যে যিজনে তেওঁক হত্যা কৰিলে, যিকেইজনে হত্যা কৰিলে তেখেতলোকক আল্লাহ পাকে উচিত বিচাৰ কৰক আৰু তেওঁৰ পৰিয়ালে সেই বিচাৰ পাওক বুলি আৰু অসমৰ ৰাইজে বিচাৰ পাওক বুলি আমি এই উদ্দেশ্যে আজি নামাজৰ দোৱাত চামিল হ'ম। যিহেতু অসমৰ ৰাইজে, পৃথিৱীৰ ৰাইজে যে কৈছে তেওঁলোকে হত্যা কৰিলে ষড়যন্ত্ৰ কৰি, তেওঁলোক আমি ঘৃণাৰ, যিহেতু চেণ্ডেলৰ তলত চব ঘৃণাৰ পাত্ৰই থাকে, বেয়া জেগাত চেণ্ডেল পিন্ধিয়ে যায়, গতিকে আমি তেনেকুৱা এটা বেয়া ব্যক্তি ভৰিৰ ওপৰত গাৰ ওপৰত আমি যোৱাটো ভাল ভাবিছোঁ। উঠি ভাহি যায় মৌখুর তোমার নিবিড় আকাশ হলে উঠি ভাহি যায় মৌখুর তোমার নিবিড় আকাশ হলে সপোন ৰাতি অকল সৰে সপোন ৰাতি অকল সৰে।